হেল্ল' গাইছ, আজি নতুন এটা ব্লগ লৈ আহিছোঁ, 3 নম্বৰ ব্লগ। আজি ৰাতিপুৱা 6টা বাজে, এতিয়া 6:21 হৈ গ'ল। এতিয়া আমাৰ ওলাব লাগে জিমত যাবলৈ। আপোনালোকে গমেই পাই চাইছে, মুখটো ধুই পূৰা ফ্ৰেছ হৈ এতিয়া আমাৰ ওলাব লাগে। ইমান ৰ'দ দিছে চাওক, ইমান গৰম লাগি আছে, ইমান ৰ'দ চাওক, মূৰত পৰি আছে ৰ'দ। এতিয়া ওলালোঁ, এতিয়া লগত মোৰ ফ্ৰেণ্ডো গৈ আছে লগত। আহি ফাইনেলি পাই গ'লোঁ জিমত। এতিয়া জিম মাৰি আছোঁ চাওক, পূৰা ধুনীয়াকৈ পূৰা আজি চেষ্ট মাৰি আছোঁ। আজি ইমান চেষ্ট কালি মোৰ ক্লিয়াৰ হোৱা নাই, আজি চেষ্ট পূৰা মাৰি আছোঁ, পূৰা ধুনীয়াকৈ পূৰা কাৰ্ডিঅ' কৰি আছোঁ। এতিয়া কাৰ্ডিঅ' কৰিলোঁ এতিয়া ধুনীয়াকৈ। এতিয়া ফাইনেলি হৈ গ'ল গাইছ, মোৰ জিম মাৰা হৈ গ'ল। এতিয়া ফাইনেলি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। ৰাতিপুৱা 9টামান বাজে, এতিয়া ইমান গৰম লাগি আছে। এতিয়া ঘৰত যাব লগ পাওঁ, এইটো ৰাতিপুৱা মোৰ আহাৰ হয়। এতিয়া 12টা বাজে, নমাজ পঢ়িব যাওঁ। এতিয়া আপোনালোকৰ নমাজ পঢ়ি আপোনালোকক লগ পাই আছোঁ। ফাইনেলি নমাজ পঢ়া হৈ গ'ল। এতিয়া আমি ঘৰত যাবলৈ হৈছোঁ, ইমান ভোক লাগিছে। মায়ে থিয় কৰি থৈ দিছে এইবিলাক ৰুটি আৰু দালি। আপোনালোকৰ ব্লগটো কেনেকৈ পাইছে ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব। 4 নম্বৰ ব্লগৰ কাৰণে বাই বাই।